খাবাহে আৰু কিমাননো মেকআপৰ ভিডিঅ' চাব আজি ৰেচিপিকে চাওঁ আহক শ'ল মাছ বৰকচু কাঠ আলু আৰু মোৰ ফেভৰেট তিলৰ সৈতে একদম এইখন তৰকাৰী একচুৱেলি সঞ্জীৱহঁতৰ ঘৰত বিহুত খায়েই তাৰ পৰা ইনস্পায়াৰ হৈ মোৰ অলপ তৰকা লগাই একদম ধুনীয়াকৈ বনাব বিচাৰিছোঁ আলু ধুনীয়াকৈ কাটি লৈছোঁ এইফালে কাঠ আলু দেখিছে কাঠ আলুটো অকণ বগা হ'লে ভাল পিঁয়াজ দুটা কাটি লৈছোঁ বৰকচু লিটিল বিট বইল কৰি লৈছোঁ আৰু তিলখিনি মেছ কৰি সঞ্জীৱহঁতৰ ঘৰৰ পৰাই দিছে মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ মানে মোৰ নতুন কিবা এটা এড কৰিছোঁ সঞ্জীৱহঁতৰ ঘৰত মছলা নিদিয়ে মই অলপ মছলা দিছোঁ আদা নহৰু জালুক জিৰা পেষ্ট বেলেগ একো নহয় পিঁয়াজখিনি গৰম তেলত দি তেজপাতৰ সৈতে দিলোঁ ধুনীয়াকৈ ৰঙা হোৱাৰ পাছতে তাত মই নিমখ দিলোঁ মানে নিমখটো দিলেহে পটককৈ পিঁয়াজটো ভাজ খায় আৰু ভাজ খোৱাৰ পিছতে লগে লগে হালধি দি মই কাটি থোৱা আলু আৰু কাঠ আলুখিনি দি সেইখিনি অলপ সময় ফ্ৰাই কৰিম কচু এই মুহূৰ্তলৈকে দিয়া অলপ সময় এইখিনি ফ্ৰাই কৰি লওঁ তাৰপাছতে অকণমান 20% বইল কৰা বৰকচুখিনি ডাইৰেক্টলি দি দিছোঁ তাতে অলপ সময় ফ্ৰাই কৰাৰ পাছত মছলাৰ পেষ্টটো ইয়াত শুকান জলকীয়া ব্যৱহাৰ কৰা হোৱা নাই জালুক জিৰা আদা নহৰু পেষ্ট হয় ধুনীয়াকৈ সেইখিনি মছলাৰ লগত মাংস যেনেকৈ ভাজি অলপ সময় ভাজিম তাৰপিছতে দেখি যায় তেলটো চিটিকাৰ পিছত বাতিটো মছলা মানে মিক্সি বাতিটো আউখালিও ধুনীয়াকৈ দিছোঁ দেখিছে একদম ইয়াৰ পৰাও পানী চিটিকা আৰম্ভ কৰিছে আৰু এইখিনি অলপ সময় কম জুইত মই সিজিবলৈ দিম কাৰণ পানী ঢালা আগতে এইখিনি অলপ সময় সিজিলে ভাল আলু বা এনে কাঠ আলু এইখিনি বস্তু দেখিছে এতিয়া অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ গৰম পানী মানে এবাৰ এবাৰ ঢাকিছোঁ বাৰে বাৰে সিজিব দিছোঁ তেনেকুৱা আৰু কম জুই মিডিয়াম জুই তেনেকৈ সিজাই আছোঁ দেখিছেনে গেছটো এতিয়া ফুল ফ্লেমত দি এইখিনি অলপ সময় উতলিব দিছোঁ লগতে মাজতে মাছো পেলাই দিলোঁ দেখিছেনে তাৰ পৰা যিটো গোন্ধ ওলাইছে নহয় এতিয়ালৈকে তিল ব্যৱহাৰ কৰা নাই চাওকচোন দেখিছে অলপ সময় ডাঠ হোৱাৰ পিছতে তাতে তিল ব্যৱহাৰ কৰিছোঁ বেছিও ডাঠ হ'ব দিয়া নাই তিল জোখমতে দিছোঁ মই 3-4 মুঠিমান দিলোঁ নেকি অকণমান ক'লা হোৱালৈকে দিলে ভাল লাগে তাৰপিছত সেইখিনিও ধুনীয়াকৈ অলপ ঢাকন মাৰি উতলিবলৈ দিলোঁ 5 মিনিটমান সময় উতলাৰ পাছতে একদম আমাৰ ৰেডি হৈ গ'ল একদম বৰকচু কাঠ আলু আৰু শ'ল মাছ আৰু তিলেৰে বনোৱা আমাৰ টেষ্টি তৰকাৰীখন আৰু সঁচাকৈয়ে গৰম গৰম ভাতৰ লগত খাই বিৰাট ভাল লাগিল